জামুগুৰিহাটত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। ৬ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন। নিৰ্মাণ কৰা হৈছে ১০৬ ফুট দীঘল আৰু ২৮ ফুট ওখ বিশাল মূল তোৰণ। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মায়াবিনী নামেৰে নিৰ্মাণ কৰা হৈছে সেতু। অধিৱেশনৰ বাবে চলিছে গুৰুঘাটৰ প্ৰশিক্ষণ। ৯৫ গৰাকী গায়ন বায়নে পৰিৱেশন কৰিব গুৰুঘাট। গুৰুঘাটৰ বাবে শিল্পীসকলক প্ৰদান কৰা হৈছে প্ৰশিক্ষণ আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে শংকৰদেৱ সংঘৰ তেজপুৰ জিলা সাংস্কৃতিক সম্পাদক মৃণাল কৃষ্ণ হাজৰিকাই। সদৌ অসমবাসী ৰাইজক আমি এই অধিৱেশনথলীলৈ আমন্ত্ৰণ জনাইছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মূলৰ অধিৱেশন ভাগি আমাৰ ভকত বৈষ্ণৱৰ আগমন হ'ব আৰু আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰটো আপোনাৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা থকাকৈ আমি নিৰ্মাণ কৰিছোঁ। লগতে এই সেৱক সেৱিকাসকলৰ উপস্থিতিয়ে আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াতে আমি কাষতে এখন সেতুৰ নিৰ্মাণ কৰিছোঁ, য'ত নেকি আপোনাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে ভোজনালয় তথা ভোজনালয়ত আহাৰ গ্ৰহণ কৰা আৰু তেওঁলোকৰ দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি আমি ভাবিছোঁ। ইয়াতে আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৩খন জিলা আছে। এই ৫৩খন জিলাৰ সেৱা বাহিনীসকল প্ৰায় আমি ১৫,০০০ ইয়ালৈ আগমন হ'ব বুলি ভাবিছোঁ। আৰু এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰতে তেওঁলোকৰ সুন্দৰ ব্যৱস্থাকে আমি থকাৰ ব্যৱস্থা কৰিছোঁ। জামুগুৰিহাটত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। ৬ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন। নিৰ্মাণ কৰা হৈছে ১০৬ ফুট দীঘল আৰু ২৮ ফুট ওখ বিশাল মূল তোৰণ। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মায়াবিনী নামেৰে নিৰ্মাণ কৰা হৈছে সেতু। অধিৱেশনৰ বাবে চলিছে গুৰুঘাটৰ প্ৰশিক্ষণ। ৯৫ গৰাকী গায়ন বায়নে পৰিৱেশন কৰিব গুৰুঘাট। গুৰুঘাটৰ বাবে শিল্পীসকলক প্ৰদান কৰা হৈছে প্ৰশিক্ষণ আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে শংকৰদেৱ সংঘৰ তেজপুৰ জিলা সাংস্কৃতিক সম্পাদক মৃণাল কৃষ্ণ হাজৰিকাই। সদৌ অসমবাসী ৰাইজক আমি এই অধিৱেশনথলীলৈ আমন্ত্ৰণ জনাইছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মূলৰ অধিৱেশন ভাগি আমাৰ ভকত বৈষ্ণৱৰ আগমন হ'ব আৰু আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰটো আপোনাৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা থকাকৈ আমি নিৰ্মাণ কৰিছোঁ। লগতে এই সেৱক সেৱিকাসকলৰ উপস্থিতিয়ে আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াতে আমি কাষতে এখন সেতুৰ নিৰ্মাণ কৰিছোঁ, য'ত নেকি আপোনাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে ভোজনালয় তথা ভোজনালয়ত আহাৰ গ্ৰহণ কৰা আৰু তেওঁলোকৰ দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি আমি ভাবিছোঁ। ইয়াতে আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৩খন জিলা আছে। এই ৫৩খন জিলাৰ সেৱা বাহিনীসকল প্ৰায় আমি ১৫,০০০ ইয়ালৈ আগমন হ'ব বুলি ভাবিছোঁ। আৰু এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰতে তেওঁলোকৰ সুন্দৰ ব্যৱস্থাকে আমি থকাৰ ব্যৱস্থা কৰিছোঁ।